নমস্কাৰ আপোনালোকক সকলোকে চেৰি ষ্টৰী ইউটিউব চেনেললৈ আদৰণি জনাইছোঁ লগতে শাৰদীয় দুৰ্গোৎসৱৰ এই মায়াময় আনন্দৰ শুভকামনা জনাইছোঁ আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে এৰী পলুৱে কি গছৰ পাত খালে ভাল প্ৰডাকশ্যন ভাল সূতা আৰু ভাল লেটা উৎপাদন কৰিব পাৰে আমি এটি পৰীক্ষা কৰিছিলোঁ এৰী পলুৱে কি পাত খালে কেনে ধৰণৰ প্ৰডাকশ্যন কৰে মোৰ লগত সহযোগ কৰিছিলে আমাৰ এই পামৰে মোৰ সহকৰ্মী শ্ৰী অঞ্জন গগৈ আব্দুল গফাৰ আৰু সঞ্জীৱ হাতিবৰুৱা লগতে চেনিৰাম শইকীয়া এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক আমি জনাব বিচাৰিছোঁ যে এৰী পলুৱে কি পাত খালে বেছি ভাল হয় কি পাত খালে ইয়াৰ বেমাৰ আজাৰ কম হয় এইবোৰৰ বিষয়ে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আমি বৰ্তমান উপস্থিত আছোঁ চৰকাৰী ৰেচম পাম তিতাবৰত আৰু আমি ইয়াতেই এই পৰীক্ষাটো সম্পন্ন কৰিছিলোঁ পোনপ্ৰথমে জনাওঁ যে আমি প্ৰত্যেকটো দিনৰে পলু কেনেকৈ ডাঙৰ হৈছে প্ৰত্যেকটো দিনৰে 30 ছেকেণ্ডৰ এটা ভিডিঅ' আমি লৈছিলোঁ এই 30 ছেকেণ্ডৰ ভিডিঅ'টোৱে প্ৰত্যেক দিনাই দেখাইছিলে ইহঁতৰ প্ৰডাকশ্যন ইহঁতৰ কেনেকৈ ডাঙৰ হৈছে আৰু শেষত আমি ইহঁতৰ মেচিয়ৰ্ড লাৰ্ভাৰ ওজন আৰু পকা লাৰ্ভাটোৰ ওজন আৰু অৱশেষত বাঁহেৰে সৈতে লেটা কিমান ওজন আমি তাৰ পৰীক্ষা কৰিছিলোঁ আহকচোন চাওঁ আমি কোন গছৰ পাত খালে এৰীয়ে ভাল প্ৰডাকশ্যন ভাল সূতা আৰু ভাল লেটা উৎপাদন কৰে
কা এইটো হৈছে এৰী পাত খোৱা, এইটো হৈছে আপোনাৰ টেপিয়কা পাত খোৱা, আৰু এইটো হৈছে কেচেৰু পাত খোৱা। তিনিটা ওজন ল'ম এতিয়া। তিনিটা ওজন, প্ৰথম ওজন এইটো এৰা পাত খোৱা, (23 গ্ৰাম ওলাইছে এৰা পাত খোৱা। এইটো হৈছে টেপিয়কা, 2 নম্বৰ আপোনাৰ হেৰিটো এইটো হৈছে কেচেৰু পাত খোৱা। কেচেৰু পাত খোৱা 5টাৰ ওজন হৈছে 20 গ্ৰাম। আৰু এইটো হৈছে টেপিয়কা পাত খোৱা, ইয়াৰ ওজন হৈছে 18 গ্ৰাম। সকলোতকৈ বেছি হ'ল এৰা পলুৱে এৰী পাত খোৱা পলুৰ ওজনটো চবতকৈ বেছি, 23 গ্ৰাম, 20 গ্ৰাম আৰু 18 গ্ৰাম। ঠিক আছে, কুকুৰৰ ওজন ল'বলৈ লোৱা হৈছে। এইটো এৰা পাত খোৱা, এইটো কেচেৰু পাত খোৱা, আৰু এইটো টেপিয়কা মানে শিমলু আলু পাত খোৱা। ওজনটো ল'ম আমি। এইটো হৈছে এয়া এৰা পাত খোৱা কেষ্টৰ পাত খোৱা, পলুৰ ওজন, বাঁহৰ ওজন 5টা বাঁহৰ ওজন হৈছে 17 গ্ৰাম। তাৰপিছত এয়া কেচেৰু, ওজন 16 গ্ৰাম। আৰু এয়া টেপিয়কা মানে শিমলু আলু পাত খোৱা, 16 গ্ৰাম। দেখিবলৈ পোৱা গ'ল যে কেষ্টৰ অৰ্থাৎ এৰা পাত খোৱা পলুৰ ওজন 0.01 গ্ৰাম বেছি। এতিয়া আপোনালোকে দেখিলেগৈ যে আমি যিটো পৰীক্ষা কৰিছিলোঁ, এই পৰীক্ষাটোৰ শেষত কি ৰিজাল্ট ওলালেগৈ। আমি দেখিলোঁ যে যি লাৰ্ভা আছিলে, পকাৰ পিছত যিখিনি লাৰ্ভা হয়, সেই লাৰ্ভাখিনিৰ ওজন সকলোতকৈ বেছি ওলালে কেষ্টৰ খোৱা মানে এৰাপাত খোৱা। আৰু যি কেষ্টৰ খোৱা বাঁহ আছিলে, সেই বাঁহটোৰো 0.1 গ্ৰাম এই ওজন বেছি ওলালে। মানে 5টাৰ যদি ইমান 1 গ্ৰাম ডিফাৰেঞ্চ ওলায়, তেতিয়া ইমানখিনি কুকুৰৰ কিমান বেছি ওজন ওলাব পাৰে। আৰু তাৰ লগতে আপোনালোকক জনাওঁ যে আমাৰ এই যিখিনি সঁচ পুহিছিলোঁ, আমি যিখিনি এৰী পুহিছিলোঁ, ইয়াৰ সঁচ আনিছিলোঁ আমি ডিমা হাছাও জিলাৰ পৰা, ডিমা হাছাও মাইবাঙৰ পৰা। আৰু সঁচটো ইমানেই ভাল আছিল যে আমাৰ কোনো ধৰণৰ বেমাৰ আজাৰ এই বাঁহ এৰী পুহোঁতে একো হোৱা নাছিলে। আমি অক্টোবৰ মাহত কৰিছিলোঁ। এনেও অক্টোবৰ মাহত পলুৰ কাৰণে ভাল সময়। আপোনালোকে চেষ্টা কৰিব পাৰে। 3বিধ পাত খোৱালেও আপোনালোকে কোনো ধৰণৰ লোকচান নহয় বুলি আমি অনুভৱ কৰিছোঁ। আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু নতুন কিবা এটা শিকিবলৈ পালে। আমিও শিকিবলৈ পালোঁ, আমিও নতুন কিবা এটা কৰি মনতে আনন্দ লাভ কৰিলোঁ। ভাল লাগিল। আপোনালোকে সহায় সহযোগিতা এনেদৰে আগবঢ়াব বুলি আশা কৰিছোঁ। আৰু ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি আমাৰ আগলৈ আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা কৰিছোঁ। ধন্যবাদ। এতিয়া আপোনালোকে দেখিলেগৈ যে আমি যিটো পৰীক্ষা কৰিছিলোঁ, এই পৰীক্ষাটোৰ শেষত কি ৰিজাল্ট ওলালেগৈ। আমি দেখিলোঁ যে যি লাৰ্ভা আছিলে, পকাৰ পিছত যিখিনি লাৰ্ভা হয়, সেই লাৰ্ভাখিনিৰ ওজন সকলোতকৈ বেছি ওলালে কেষ্টৰ খোৱা মানে এৰাপাত খোৱা। আৰু যি কেষ্টৰ খোৱা বাঁহ আছিলে, সেই বাঁহটোৰো 0.1
গ্ৰাম এই ওজন বেছি ওলালে মানে এটা 5টা যদি ইমান 1 গ্ৰাম ডিফাৰেঞ্চ ওলায় তেতিয়া ইমানখিনি কুকুনৰ কিমান বেছি ওজন ওলাব পাৰে আৰু তাৰ লগতে আপোনালোকক জনাওঁ যে আমাৰ এই যিখিনি হচ পুহিছিলোঁ আমি যিখিনি এৰি পুহিছিলোঁ ইয়াৰ হচ আনিছিলোঁ আমি ডিমা হাছাও জিলাৰ পৰা ডিমা হাছাও মাইবাঙৰ পৰা আৰু হচটো ইমানেই ভাল আছিল যে আমাৰ কোনো ধৰণৰ বেমাৰ আজাৰ এই বাঁহ এৰি পুহোঁতে একো হোৱা নাছিলে আমি অক্টোবৰ মাহত কৰিছিলোঁ এনেও অক্টোবৰ মাহত পলুৰ কাৰণে ভাল সময় আপোনালোকে চেষ্টা কৰিব পাৰে 3বিধ পাত খোৱালেও আপোনালোকে কোনো ধৰণৰ লোকচান নহয় বুলি আমি অনুভৱ কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু নতুন কিবা এটা শিকিবলৈ পালে আমিও শিকিবলৈ পালোঁ আমিও নতুন কিবা এটা কৰি মনতে আনন্দ লাভ কৰিলোঁ ভাল লাগিল আপোনালোকে সহায় সহযোগিতা এনেদৰে আগবঢ়াব বুলি আশা কৰিছোঁ আৰু ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি আমাৰ আগলৈ আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা কৰিছোঁ ধন্যবাদ